কবি ৰূপকুমাৰ জ্যোতিপ্ৰসাদ আগৰৱালা বিশ্ববিদ্যালয়। শিল্পী মই তিনিও কালৰ, অতীতৰ, বৰ্তমানৰ, অনাগত, ভৱিষ্যত। আদিতে যাত্ৰা কৰি অনাদিলে যাম, ধ্বংসৰ মাজেদি মই ৰূপান্তৰেদি ৰূপ পাই নৱতম সৃষ্টিৰ শলিতা জ্বলা। জনতাৰ হৃদয়ত মোৰ শুনো মাৰি দেশ, মই পিন্ধো বিশ্ব বেশ। নতুন দৃষ্টিৰে চাওঁ সৃষ্টি অনিমেষ। নানা ভাষা, নানা আশা, নানা জাতি বৰ্ণ চিনি মই শুনো ঋণী ঋণী। বিশ্ব জনতাৰ এক অপূৰ্ব সংগীত। সেই সংগীতৰ প্ৰতিধ্বনি তুলো মোৰ কাণেৰে, সুৰে সাম্যৰ সৌন্দৰ্যৰ মহামহত্বৰ, পাতিবলৈ শান্তিৰ নগৰ এই পৃথিৱী। মোৰ কল্পনা, মেধা বুদ্ধি মনিষাৰে মোকে কৰি সংস্কৃতিৰ অপূৰ্ব আধাৰ। মোকে শলিতা কৰি জ্বলাওঁ বিশ্ব চাকি, বিশ্ব জনতা পূজাৰ। সেই পূজাৰ প্ৰধান অক্ষ কৰি মই দিওঁ উপহাৰ। মোকেই কৰি ঘূৰকো প্ৰচাৰ বিশ্বজুৰি জনতাৰ জয় জয়কাৰ।